গতিকে সকলো জনজাতিকৰণৰ দাবী অহা সকলো সভামন্ত্ৰী আহোম ৰাইজলে প্ৰত্যেকবাৰে আমাক নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকে ললিপপ দেখুৱাই থাকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি, কিন্তু বাৰে বাৰে আমাক ঠগি আহিছে। তেওঁলোকে মাত্ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ বাবে আমাক ব্যৱহাৰ কৰি আহিছে। গতিকে আমি চৰকাৰক সকীয়াই দিছোঁ, এইবাৰ নচলিব। এইবাৰ চৰকাৰৰ দুমুখীয়া নীতি নচলিব, আলোচনাৰ ওপৰত আলোচনা কৰি থাকিলে নচলিব। গতিকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আজি আমি আহোম ৰাজপথত যি জাতিয়ে 6 বছৰ ৰাজত্ব কৰা বৰ্ণিল ইতিহাস আছে, সেই জাতি আজি আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছোঁ, কাৰণ আমি আজি উপেক্ষিত হৈছোঁ। আমাক লাঞ্ছিত বঞ্চিত কৰি দিছে চৰকাৰখনে। গতিকে আমাক অসমখন সুৰক্ষিত হ'বলৈ হ'লে, অসমৰ মাটিৰ ভেটি সুৰক্ষিত হ'বলৈ হ'লে, সম্পদসমূহ সুৰক্ষিত হ'বলৈ হ'লে আহোমক জনজাতিকৰণ দিবই লাগিব। আহোমক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিলেহে অসম সুৰক্ষিত হ'ব। অনাগত অসমৰ সুৰক্ষিত ভৱিষ্যত ৰাজনৈতিকভাৱেও আমি সুৰক্ষিত হৈ থাকিম। গতিকে আহোমক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব। কাৰোবাৰ আমি জনজাতিৰ মৰ্যাদা আমি কাটি নকৰি, আমাক কাটি নিদিয়ে, আমাক সাংবিধানিক পদ্ধতিত যি অধিকাৰ আছে সেই অধিকাৰসমূহ আমাক দিব লাগিব। গতিকে চৰকাৰে যেতিয়ালৈকে আমাক যদি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়ালৈকে আহোম ৰাইজ ঐক্যবদ্ধভাৱে চৰকাৰৰ প্ৰতি আমি হেঁচা প্ৰয়োগ কৰি আহিম।